মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম। পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি পুনৰবাৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে দিনৰ প্ৰায় 11:06 কম্পন অনুভূত হয়। মৃদু আছিল ভূমিকম্পটো। ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰ কেমজং বুলি জানিব পৰা গৈছে। লগতে ইয়াৰ প্ৰবল্য আছিল 5.67। জানিব পৰা মতে গুৱাহাটী, নলবাৰী, বৰপেটা, কাজিৰঙা, নগাঁও আদিৰ লগতে অসমৰ বিভিন্ন ঠাইত ইয়াৰ কম্পন অনুভূত হয়। অৱশ্যে এতিয়ালৈকে ইয়াৰ ক্ষয় ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই। উল্লেখ্য যে যোৱা 27 ফেব্ৰুৱাৰীতো ৰাজ্যক ভূমিকম্পই জোকাৰি গৈছিল। নিশা প্ৰায় 2:25 হোৱা ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 5.0। আজিতকৈ কিছু ডাঙৰ আছিল সেইদিনৰ ভূমিকম্প। শিৱৰাত্ৰিৰ নিশা এই ভূমিকম্পৰ জোকাৰণি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই চিচমিক জন ভিৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আকাংক্ষা বেছি, যাৰ বাবে প্ৰায়ে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। যোৱা 24 জানুৱাৰীতো অসমত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল। ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 4.8। গতিকে নতুন বছৰটোতে কেইবাটাও ভূমিকম্পই জোকাৰি যায় অসমক।